এইবাৰ চোৰৰ ফেন চকু ধৰ্মীয় অনুষ্ঠানত একে নিশাই ৰঙিয়াৰ তিনিটাকৈ নামঘৰত চোৰে চলালে চাফাই অভিযান। ৰঙিয়াৰ সমীপৰ চেনিমাৰী গাঁৱত যোৱা নিশা চোৰে নামঘৰৰ দান পাত্ৰৰ লগতে নামঘৰত থকা সোণ ৰূপ লৈ ওঝাও হয়। ঘটনাস্থলীত কাউৰীবাহা আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এয়াই ভগৱানক ঈশ্বৰক ভয় নকৰে কাংশই। চেনিমাৰা গাঁৱত এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনেদৰে এতিয়া ৰঙিয়া নগৰত চোৰৰ হাতৰ পৰা সাৰি যোৱা নাই ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ ধৰ্মীয় অনুষ্ঠানসমূহ। দুৰ্বৃত্তক অতি সোনকালেই কৰায়ত্ব কৰিবলৈ ৰাইজে দাবী জনায় আৰক্ষী প্ৰশাসনক। এই নামঘৰবিলাক এই দুৰ্বৃত্তবিলাকে এইরকম অত্যাচার চলায়, কিন্তু মই সেইকাৰণে কৈছোঁ আমাৰ যিজন আমাৰ এই মাননীয় ভৱেশ কলিতা দেৱক মই অনুৰোধ কৰোঁ যাতে এই এটা সুব্যৱস্থা লয়। এয়ে তেখেতৰ ওচৰত মই অনুৰোধ আৰু নমস্কাৰ। চেনিমৰা গাঁৱৰ নামঘৰ দুটাৰ যোৱা ৰাতি টকা পইচা সোণা গন্ধ এইবিলাক ফুল আৰু লগতে চোৰজনে যেতিয়া ইয়াতে প্ৰৱেশ কৰাৰ পিছত আপোনাৰ আমাৰ দাদাজন গোসাঁই ঘৰৰ কাষতে ঘৰ আছিল, তেখেতে দেখা পায় বা গম পায়। পোৱাৰ পিছত চোৰজনে আমাৰ দাদাজনে এই আৱাজ দিয়াৰ পিছত চোৰজনে আকৌ মাতে ৰিপিট কৰি, এই আহ 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 এনেকৈ মাতাৰ পিছত দাদাই আকৌ উপায় নাপাই পেলাই আকৌ ঘৰৰ ভিতৰত সোমাই যায়। সোমাই যোৱাৰ পিছত দাদাই ফোনত ল'ৰাবিলাকক যোগাযোগ কৰাৰ পিছত চোৰজনে বস্তু বাহিনী লৈ দৌৰত পিছে দৌৰত এই চোৰজনৰ চেণ্ডেল দুপাত, মুক্সা এখন আৰু পলিথিন পইচা বা সোণাৰ ফুল নিয়াৰ কাৰণে নামঘৰত দান দিয়ে। মানুহবিলাকৰ কিবা বেমাৰ আজাৰ হ'লে সেই যিখিনি ফুল ইয়াতে দিয়া হয়, তাৰপিছত সেইখিনি লৈ পেলাই পলায়। তাৰপিছত তাক খেদি আল্লাহ চকৰ কাষলৈকে যায়। যোৱাৰ পিছত আল্লাহ চকৰ এঘৰ মানুহৰ তাত এই চোৰজনে প্ৰৱেশ কৰাৰ পিছত আমাৰ দাদাহঁতে অলপমান বিচাৰ কৰি মানুহবিলাক গম দিয়াত চোৰজন কোন হয়, তেতিয়া আমাৰ দাদাৰ সৰু মাইনাজনীয়ে কয় মানুহজনক আনি দিলে মই চিনি